ৰশ্মি মটিভেশ্যনেল ব্লগ ইউটিউব চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ PMAYG কনভাৰ্জেন্স আৰু SHG মেম্বাৰ বেংক ডিটেইল সাৰ্ভে। আপোনালোকে এই দুয়োটা সাৰ্ভে কনভাৰ্জেন্স এপৰ জৰিয়তে কেনেধৰণে কৰিব লাগিব ভিডিঅ'টোৰ জৰিয়তে সম্পূৰ্ণখিনি কথা গম পাব। এনে ধৰণৰ ভিডিঅ' পাবলৈ হ'লে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব আৰু বেল আইকনত অল প্ৰেছ কৰি থব, কিয়নো মই ভিডিঅ' এৰাৰ লগে লগে অতি সোনকালে মোৰ ভিডিঅ'খিনি আপোনালোকে পায়। বলকচোন কনভাৰ্জেন্স এপৰ জৰিয়তে এই দুইটা সাৰ্ভে কেনেধৰণে কৰিব লাগিব ভিডিঅ'টো প্ৰথমে আমি ষ্টাৰ্ট কৰি ল'ম। আপোনালোকে প্ৰত্যেকৰে নিজৰ মোবাইলতে কনভাৰ্জেন্স এপটো ডাউনলোড কৰিব পাৰিব। কনভাৰ্জেন্স এপ ডাউনলোড কৰিবলৈ হ'লে আমি প্ৰথমে প্লে ষ্টৰত যাব লাগিব। আপোনালোকে এনেকৈ প্লে ষ্টৰটো নিজৰ মোবাইলত দেখিবলৈ পাব। ইয়াত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াত সাৰ্চ অপশ্যন দেখিবলৈ পাই আছে। ইয়াত আপোনালোকে সাৰ্চ কৰিব। এনেকৈ কনভাৰ্জেন্স এপ বুলি আপোনালোকে সাৰ্চ কৰিব। আপোনালোকে ইয়াত ওপেন অপশ্যন দেখিবলৈ পাই আছে। মোবাইলত অলৰেডি ইনষ্টল আছে কাৰণে ওপেন অপশ্যন দেখিবলৈ পাই আছে। যদি আপোনালোকৰ ইনষ্টল নাই তেতিয়া আপোনালোকে ইয়াত ইনষ্টল অপশ্যন এটা আহিব। আপোনালোকে ইয়াত ইনষ্টল ক্লিক কৰিব। ইনষ্টল হৈ যোৱাৰ পাছত আপোনালোকৰ মোবাইলত সেম এনেকৈ ওপেন অপশ্যন দেখিবলৈ পাব। ইয়াত আপোনালোকে ক্লিক কৰিব। আপোনালোকে এপছটো প্ৰথমে খুলিবলৈ হ'লে এণ্টাৰ ইউজাৰ আইডি ইয়াত দেখিবলৈ পাইছে আৰু ইয়াত পাছৱৰ্ড ইউজাৰ আইডি আৰু আমি পাছৱৰ্ড ভৰাব লাগিব। ইউজাৰ আইডি আৰু পাছৱৰ্ড ভৰোৱাৰ পাছত আপোনালোকে গ্ৰীণ কালাৰ এৰো আপোনালোকে এনেকৈ দেখিবলৈ পাব। ইয়াত আপোনালোকে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পাছত এনেকৈ দেখিবলৈ পাব। ইয়াত চাই লওক সেট নিউ এম পিন টু কিপ ইউৰ এপ্লিকেশ্যন সেফ এণ্ড সিকিউৰ। আপোনালোকক সিকিউৰ এম পিন ভৰাবলৈ কৈছে। চাৰিটাকে আপোনালোকে সিকিউৰ এম পিন ভৰাবলৈ কৈছে। আপোনালোকে দেখিবলৈ পাই আছে কনফাৰ্ম এম পিন ঘৰ। ইয়াতো আপোনালোকে এম পিন ভৰাব লাগিব, কনফাৰ্মেশ্যন কৰিব। ইয়াত যিটো এম পিন ভৰাব ইয়াতো কনফাৰ্ম এম পিন ঘৰত একেটা এম পিন আপোনালোকে ব্যৱহাৰ কৰিব লাগিব। এম পিন আমি প্ৰথমে ভৰাই লওঁ। এনেকৈ এম পিন ভৰোৱাৰ পাছত ইয়াত কনফাৰ্ম এম পিন অপশ্যন আহিব। ইয়াত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আকৌ চাৰিটা ঘৰ আহিছে। ইয়াত আপোনালোকৰ এণ্টাৰ ইউৰ পিন বুলি কিনে আহিছে। আপোনালোকে ইয়াত পিন ভৰাব লাগিব। ফৰ সিকিউৰ এক্সেছ আপোনালোকক ইয়াত সিকিউৰ পিন আকৌ চাৰিটা পিন ভৰাবলৈ কৈছে। আপোনালোকে ইয়াত চাৰিটা পিন ভৰাব। এনেকৈ পিন ভৰোৱাৰ পাছত ইয়াত তলত দেখিবলৈ পাই আছে ভেৰিফাই এম পিন। ইয়াত আমাক আকৌ পিনটো ভেৰিফাই কৰিবলৈ কৈছে। আমি ইয়াত আকৌ ক্লিক কৰিব লাগিব। ইয়াত চাই লওক আমাৰ কনভাৰ্জেন্স এপটো এনেধৰণে খোল খাব। প্ৰথমে আপোনালোকে ইয়াত চাই লওক NRLM ডেছবৰ্ড আৰু ইয়াত চাবলৈ পাব আপোনালোকে PMAYG ডেছবৰ্ড আৰু ইয়াত আপোনালোকে 3 ডট অপশ্যন দেখিবলৈ পাই আছে। আপোনালোকে ইয়াত গ'লে আপোনালোকে লেংগুৱেজ চেঞ্জ কৰিব পাৰিব। ইয়াত চেঞ্জ লেংগুৱেজ অপশ্যন আছে। আপোনালোকে ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত লেংগুৱেজ আপোনালোকে দেখিবলৈ পাব। এটা হৈছে হিন্দী। যদি আপোনালোকে হিন্দী কৰিব বিচাৰিছে তেতিয়া ডু ইউ ৱান্ট টু চেঞ্জ দি লেংগুৱেজ, আপুনি লেংগুৱেজ চেঞ্জ কৰিব বিচাৰিছে নেকি বুলি সুধিব। আপোনালোকে ইয়াত অ'কে ক্লিক কৰিব। আপোনালোকে পুনৰ লেংগুৱেজটো ইংলিছ কৰিব বিচাৰিছে আকৌ 3 ডট অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত ইয়াত লিখিছে ভাষা বদলে, ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকে আকৌ ইংলিছত ক্লিক কৰিব। ইংলিছত ক্লিক কৰাৰ পাছত কিয়া আপ ভাষা বদলনা চাহতে হে এনেকৈ আপোনালোকে ইয়াত ঠিক অপশ্যনটো দেখিবলৈ পাই আছে। ইয়াত ক্লিক কৰিব। প্ৰথমে আপোনালোকে ইয়াত চিলেক্ট স্কিম ঘৰ দেখিবলৈ পাই আছে। আপোনালোকে ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকলৈ এনেকৈ দেখিবলৈ পাব PMAYG কনভাৰ্জেন্স বা SHG মেম্বাৰ বেংক ডিটেইলছ। প্ৰথমে আপোনালোকে PMAYG কনভাৰ্জেন্স আপোনালোকে দেখিবলৈ পাই আছে। ইয়াত আপোনালোকে ক্লিক কৰিব। আমি PMAYG কনভাৰ্জেন্স ক্লিক কৰাৰ কাৰণ সকলোৱে গম পাব লাগিব, কিয়নো আমি PMAYG হিতাধিকাৰী গোটত আছে নে নাই আমি প্ৰথমে চিনাক্তকৰণ কৰাব লাগিব। প্ৰথমে আমি PMAYG কনভাৰ্জেন্সত আমি ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পাছত আমি GP চিলেকশ্যন কৰিবলৈ কৈছে। ইয়াত চিলেক্ট GP বুলি আমাৰ GP অলৰেডি ওলাইছে। আমি ইয়াত ক্লিক কৰিম। GP চিলেকশ্যন কৰাৰ পাছত চিলেক্ট ভিলেজ বুলি ইয়াত ওলাইছে। ইয়াত আমি গাঁও চিলেক্ট কৰিবলৈ কৈছে। আমি গাঁওটো চিলেক্ট কৰিব লাগিব। গাঁওটো চিলেকশ্যন কৰাৰ পাছত আপোনালোকলৈ গাঁও এনেকৈ দেখিবলৈ পাব। ইয়াত আপোনালোকে ক্লিক কৰিব। গাঁও চিলেকশ্যন কৰাৰ পাছত চিলেক্ট PMAYG বেনিফিচিয়াৰী এনেকৈ আপোনালোকে দেখিবলৈ পাব। ইয়াত আপোনালোকে ক্লিক কৰিব। বেনিফিচিয়াৰী আপোনালোকে এনেকৈ চিলেকশ্যন কৰিব। আপোনালোকে এনেকৈ PMAYG বেনিফিচিয়াৰী চিলেকশ্যন কৰাৰ পাছত
ফাদাৰ্ছ নেম অলৰেডি ভৰাই থোৱা আছে, মাদাৰ্ছ নেম ভৰোৱা নাই। বেনিফিচিয়াৰী আইডি কিমান আপোনালোকে ইয়াত দেখিবলৈ পাব আৰু ইয়াত আপোনালোকে ক্লিক কৰিলে বেনিফিচিয়াৰী আইডিত ঘৰৰ পৰিয়ালৰ সদস্য কিমান অন্তৰ্ভুক্ত কৰি থোৱা আছে ইয়াত আপোনালোকে ক্লিক কৰিলে দেখিবলৈ পাব। ইয়াত চাই লওক, ইয়াত বেংক ডিটেইলছ আপোনালোকে ইয়াত ক্লিক কৰিলে এছএছজি মেম্বাৰ্ছ বেনিফিচিয়াৰীজ বেংক ডিটেইলছ আপোনালোকে ইয়াত দেখিবলৈ পাব। ইয়াৰ পিছত আপোনালোকে ইয়াত মোবাইল নম্বৰ দেখিবলৈ পাই আছে। এনেকৈ আপোনালোকৰ মোবাইল নম্বৰ ভৰাই থোৱা ভাগে যদি আছে তেতিয়া আপোনালোকে মোবাইল নম্বৰো এনেকৈ দেখিবলৈ পাব। ইয়াত চাই লওক, বেনিফিচিয়াৰী এভেইলেবিলিটি ইন ভিলেজ বুলি ইয়াত লিখা আছে। যিগৰাকী বেনিফিচিয়াৰী আমি সিলেকশ্যন কৰিলোঁ, দুটা অপশ্যন আহিছে, এটা ইয়েছ আৰু এটা ন। যদি PMAYG বেনিফিচিয়াৰী ওপৰত সিলেকশ্যন কৰা ৰেভিনিউ ভিলেজত বসবাস কৰি আছে তেতিয়া আপোনালোকে ইয়েছ ক্লিক কৰিব। এনি ফেমিলি মেম্বাৰ ইন SHG ইয়াত সুধিছে PMAYG বেনিফিচিয়াৰী নিজে নতুবা ঘৰৰ অন্য কোনোবা সদস্য আত্মসহায়ক গোটত আছে নেকি বুলি সুধিছে। ইয়াত তিনিটা অপশ্যন আপোনালোকে দেখিবলৈ পাব। এটা হৈছে ইয়েছ NRLM, ইয়েছ নন NRLM, ন অপশ্যন আপোনালোকে দেখিবলৈ পাব। যদি সদস্যগৰাকী NRLMৰ অধীনত পঞ্জীয়নভুক্ত হৈ থকা আত্মসহায়ক গোটত সদস্য হিচাপে আছে যদি ইয়াত আপোনালোকে ইয়েছ কৰিব, নতুবা ঘৰৰ অন্য কোনো সদস্য NRLMৰ অধীনৰ আত্মসহায়ক গোটত সদস্য হিচাপে আছে তেতিয়া আপোনালোকে ইয়েছ NRLMটো ক্লিক কৰিব। ইয়েছ NRLM ক্লিক কৰাৰ পাছত আপোনালোকে এনেকৈ স্ক্ৰল কৰি ওপৰলৈ এনেকৈ ঠেলিব। আপোনালোকে ইয়াত দেখিবলৈ পাইছে, চাই লওক, ইয়াত লিখা আছে চেলেক্ট GP আৰু ইয়াত চেলেক্ট ভিলেজ আৰু ইয়াত চেলেক্ট SHG, ইয়াত SHG মেম্বাৰ। আপোনালোকে প্ৰথমে চেলেক্ট GPটো ক্লিক কৰিব। আপোনালোকক গাঁও পঞ্চায়ত সিলেকশ্যন কৰিবলৈ কৈছে, ইয়াত ক্লিক কৰিব। গাঁও পঞ্চায়ত এনেকৈ আপোনালোকে দেখিবলৈ পাব, ইয়াত ক্লিক কৰিব। ইয়াৰ পিছত চেলেক্ট ভিলেজ আমি সিলেকশ্যন কৰিব লাগিব, গাঁও সিলেকশ্যন কৰিব লাগিব। গাঁও আমি এনেকৈ সিলেকশ্যন কৰি লওঁ। গাঁও সিলেকশ্যন কৰাৰ পাছত ইয়াত চেলেক্ট SHG বুলি কিনে আপোনালোকে এনেকৈ দেখিবলৈ পাব, ইয়াত ক্লিক কৰিব। চেলেক্ট SHG ক্লিক কৰাৰ পাছত সেই গাঁৱৰ অধীনত থকা SHG খিনি আপোনালোকে এনেকৈ দেখিবলৈ পাব। এতিয়া আমি গোট সিলেকশ্যন কৰি ল'ম। আমি গোট সিলেকশ্যন কৰাৰ পাছত ইয়াত মেম্বাৰ সিলেক্ট কৰিবলৈ কৈছে, আমি ইয়াত সিলেক্ট মেম্বাৰত ক্লিক কৰিম। যদি নিজে গোটত নাই তেতিয়া ঘৰৰ অন্য কোনো সদস্য গোটত আছে যদি আপোনালোকে সদস্যজনীৰ নাম ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াত সেভ অপশ্যন আপোনালোকে দেখিবলৈ পাই আছে, ইয়াত আপোনালোকে ক্লিক কৰিব। এনেকৈ আপোনালোকে গোটেইখিনি সেভ কৰি যাব পাৰিব। প্ৰথমে আমি গোটেইখিনি PMAYG হিতাধিকাৰী গাঁৱত আছে নে নাই, গোটত আছে নে নাই এইখিনি আমি প্ৰথমে আগধৰি কৰি লৈ ল'ব লাগিব। নেক্সটত আপোনালোকে SHG মেম্বাৰ্ছ বেংক ডিটেইলছ আপোনালোকে এনেকৈ দেখিবলৈ পাব, ইয়াত আপোনালোকে ক্লিক কৰিব। ইয়াত চেলেক্ট GP অপশ্যন আহিছে, ইয়াত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত GPটো সিলেকশ্যন কৰি ল'ব এনেকৈ। ইয়াৰ পিছত SHG আপোনালোকে এনেকৈ ক্লিক কৰিব। SHGত যোৱাৰ পাছত আমি SHG সিলেকশ্যন কৰিব লাগিব। SHG সিলেকশ্যন কৰাৰ পাছত চেলেক্ট মেম্বাৰ বুলি আহিছে, ইয়াত আপোনালোকে ক্লিক কৰিব। চেলেক্ট মেম্বাৰটো আপোনালোকে এনেকৈ মেম্বাৰ সিলেকশ্যন কৰিব লাগিব। ৱেডাৰ দি মেম্বাৰ ইজ কাৰেণ্টলি পাৰ্ট অফ SHG আপোনালোকে ইয়াত এনেকৈ দেখিবলৈ পাব। ইয়াত সুধিছে যিগৰাকী সদস্য আমি সিলেকশ্যন কৰিলোঁ সেইগৰাকী সদস্য গোটৰ সদস্য হিচাপে আছে নে নাই আপোনালোকক সুধিছে। ইয়াত আপোনালোকে ইয়েছ ক্লিক কৰিব লাগিব। ইয়েছ ক্লিক কৰাৰ পাছত ইয়াত মোবাইল নম্বৰ ভৰাবলৈ কৈছে, আপোনালোকে এনেকৈ স্ক্ৰল কৰি আপোনালোকে ওপৰলৈ ঠেলি চাব। প্ৰথমে আমি সদস্যগৰাকীৰ মোবাইল নম্বৰ ভৰাব লাগিব আৰু ইয়াত মোবাইল নম্বৰ বিলংছ টু ইয়াত ক্লিক কৰিব। ইয়াত আপোনালোকে দেখিবলৈ পাই আছে সেল্ফ অপশ্যন। যদি সদস্যগৰাকীৰ মোবাইল নম্বৰ নিজৰ হয় তেতিয়া আপোনালোকে ইয়াত সেল্ফটো ক্লিক কৰিব। ইয়াত আপোনালোকে দেখিবলৈ পাই আছে বেংক নেমটো আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত বহুতখিনি বেংক ওলাইছে। সদস্যগৰাকী কোনটো বেংকত একাউণ্ট আছে বেংকৰ নেমটো ক্লিক কৰিব। বেংকৰ নেম ক্লিক কৰাৰ পাছত ব্ৰাঞ্চ নেম ওলাইছে। সদস্যগৰাকীয়ে কোনটো ব্ৰাঞ্চত একাউণ্ট খুলিছে আপোনালোকে এনেকৈ স্ক্ৰল কৰি আপোনালোকে এনেকৈ চাব পাৰিব। আপোনালোকে এনেকৈ ব্ৰাঞ্চটো ক্লিক কৰিব। ব্ৰাঞ্চ ক্লিক কৰাৰ পাছত একাউণ্ট নম্বৰটো ইয়াত একাউণ্ট নম্বৰ ভৰাবলৈ কৈছে। যিগৰাকী সদস্য আপোনালোকে সিলেকশ্যন কৰিছিলে একাউণ্ট নম্বৰ ভৰাব লাগিব। ইয়াত একাউণ্ট নম্বৰ ভৰোৱাৰ পাছত ইয়াত তলত সেভ অপশ্যন দেখিবলৈ পাইছে, ইয়াত আপোনালোকে ক্লিক কৰিব লাগিব। সেভ কৰাৰ পাছত আমাৰ SHG মেম্বাৰ বেংক ডিটেইলছৰ পৰা এগৰাকী সদস্য আমাৰ সেভ হৈ যাব আৰু আমাৰ লিষ্টৰ পৰা নাইকিয়া হ'ব। ইয়াৰ পিছত আপোনালোকে বেক অপশ্যন আহিব পাৰিব। আপোনালোকে NRLMৰ ডেছবৰ্ড আপোনালোকে যদি চাবলৈ হ'লে আপোনালোকে ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত গোটেইখিনি আপোনালোকে এনেকৈ দেখিবলৈ পাব। প্ৰথমে আছে GP এলাউড, নেক্সট আছে
প্লেজ এলাউড, মেম্বাৰ এলাউড, ইয়াত চাই লওক মেম্বাৰ সাৰ্ভে পেণ্ডিং ফৰ চিনক্ৰনাইজেশ্যন, ইয়াত চাই লওক মেম্বাৰ সাৰ্ভে কমপ্লিট, আৰু ইয়াত চাই লওক মেম্বাৰ সাৰ্ভে পেণ্ডিং। ইয়াত গোটেইখিনি ডেছবৰ্ডত কিমান সাৰ্ভে কৰিলে হ'ল, কিমান মেম্বাৰ পেণ্ডিং হৈ আছে, কিমান মেম্বাৰৰ সাৰ্ভে কৰিবলগীয়া, গোটেইখিনি আপোনালোকে এই ডেছবৰ্ডখনত আপোনালোকে চাব পাৰিব। যদি PMAYG ডেছবৰ্ড আপোনালোকে চাবলৈ বিচাৰিছে, আপোনালোকে PMAYG ডেছবৰ্ড ইয়াত দেখিবলৈ পাই আছে, আপোনালোকে ইয়াত ক্লিক কৰিব। ডেছবৰ্ডটো ক্লিক কৰাৰ পাছত আপোনালোকলৈ চেম GP এলাউড, ভিলেজ এলাউড, বেনিফিচিয়াৰী এলাউড, বেনিফিচিয়াৰী সাৰ্ভে ডিটেইলছ পেণ্ডিং ফৰ চিনক্ৰনাইজেশ্যন, বেনিফিচিয়াৰী সাৰ্ভে কমপ্লিট, বেনিফিচিয়াৰী সাৰ্ভে পেণ্ডিং, এই গোটেইখিনি ডেছবৰ্ডত গোটেইখিনি ওলাই যাব। কিমান আপোনালোকে সাৰ্ভে কৰিলে আৰু কিমান আপোনালোকৰ পেণ্ডিং হৈ আছে, গোটেইখিনি আপোনালোকে ডেছবৰ্ডত চালে গম পাব। যদি আপোনালোকে এপছটো লগ আউট কৰিব বিচাৰে, তেতিয়া আপোনালোকে এই 3 ডট অপশ্যনটো আপোনালোকে দেখিবলৈ পাইছে, আপোনালোকে ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত ইয়াত তলত চবতকৈ তলত আপোনালোকে এনেকৈ দেখিবলৈ পাব লগ আউট অপশ্যন, ইয়াত আপোনালোকে গৈ লগ আউটটো ক্লিক কৰিব। যদি আপোনালোকে এই এপছটো পুনৰ আকৌ খুলিব বিচাৰিছে, কিবা এটা কাম থাকি গ'ল, তেতিয়া আপোনালোকে ইয়াত আকৌ এণ্টাৰ ইউজাৰ ID ইয়াত ভৰাব লাগিব আৰু ইয়াত পাছৱৰ্ড ভৰাব লাগিব, আৰু আগৰ গতে চেম গ্ৰীণ কালাৰ এৰো আপোনালোকে ইয়াত দেখিবলৈ পাব, ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত পুনৰ লগ ইন কৰি আপোনালোকে কনভাৰ্জেন্স এপৰ গোটেইখিনি কাম কৰিব পাৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। অনাগত দিনবোৰতো এনেধৰণৰ ভিডিঅ' পাবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আজি কনভাৰ্জেন্স এপৰ ওপৰত ভিডিঅ' মই ইমানেই লৈ আহিলোঁ। পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱা আশাৰে আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ।